যোৱা 3 দিন ধৰি নামনি অসমৰ কামৰূপ জিলা, গোৱালপাৰা জিলা, বৰপেটা আৰু ধুবুৰী জিলাত বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ আহিছিলোঁ আৰু গৰাখহনীয়া পীড়িত ৰাইজৰো খবৰ লৈছিলোঁ। আজি আমি বঙাইগাঁৱত আহি উপস্থিত হৈছোঁ। কাইলৈ দিনত আমি বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল এটা ভ্ৰমণ কৰাৰ কথা আৰু তাৰ পাছত শেষত বৰপেটা জিলাৰ এটা অঞ্চল ভ্ৰমণ কৰি আমি নামনি অসমৰ সামগ্ৰিক বান পৰিস্থিতি আৰু নামনি অসমৰ সামগ্ৰিক গৰাখহনীয়া পৰিস্থিতি বুজ ল'ব খুজিছোঁ। মই এইটো নিশ্চিতভাৱে ক'ব লাগিব যে উজনি অসমত বানপানী হৈছে, নামনি অসমতো বানপানী হৈছে, কিন্তু বানপানীৰ পৰিমাণ আৰু গৰাখহনীয়াৰ পৰিমাণ এই বছৰটোত এই মুহূৰ্তত নামনি অসমত বেছি। বিশেষভাৱে কেইখনমান ঠাইত দেখি আহিলোঁ, বিশেষকৈ চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, গোলোকগঞ্জ আৰু গৌৰীপুৰ সমষ্টিত গংগাধৰ নদীৰ গৰাখহনীয়া, ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন ঠাইবিলাকত গৰাখহনীয়া ইমান বেছি হৈছে, কিন্তু চৰকাৰৰ ইমান অমনোযোগিতা, এইটো দেখি সঁচাকৈ আচৰিত হৈছোঁ। এইটো যদিও ক'ব নালাগে, তথাপি মই কৈছোঁ যে আমাৰ অঞ্চলবিলাকত কিন্তু ইমান বেছি গৰাখহনীয়া হ'লে চৰকাৰক কিন্তু আমি শান্তিত থাকিবলৈ নিদিওঁ। সাংঘাতিক ধৰণৰ প্ৰতিবাদ হয়, সাংঘাতিক ধৰণৰ হুলস্থুল হয় আৰু সংবাদ মাধ্যমেও যথেষ্ট পৰিমাণে এই বিষয়বিলাকৰ ওপৰত বাতৰি কৰে। কিন্তু সংবাদ মাধ্যমেও এই বিষয়বিলাকৰ ওপৰত আমি যদি গুৱাহাটীত বহি থাকোঁ, নামনি অসমত যে ইমান বানপানী হৈছে আৰু ইমান খহনীয়া হৈছে এই বস্তুটো দেখুওৱা নাই। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ অনবৰতে তেওঁ বানপানী এলেকা আৰু গৰাখহনীয়া এলেকাত ঘূৰি ফুৰোঁ বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই বানপানী এলেকাত সাংঘাতিক ধৰণে ঘূৰিছোঁ বুলি কৈ চেলফি উঠি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু নামনি অসমত যি ভয়াৱহ বানপানী আৰু গৰাখহনীয়া সমস্যা হৈছে, সেই সমস্যাৰ বুজ ল'বলৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ বা অসমৰ মুখ্যমন্ত্ৰী নহাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আজি আমি গংগাধৰ নদীৰ যেতিয়া খহনীয়া চাবলৈ গৈছিলোঁ, গংগাধৰ নদীৰ পাৰত বসবাস কৰা হিন্দু বেংগলী মানুহবিলাকৰ যিটো দুৰ্দশা এইবাৰ দেখি আহিলোঁ। 100 বছৰ পুৰণি হিন্দু বেঙালী মানুহৰ দুৰ্দশা এইবাৰ যেতিয়া চালোঁ গোলোকগঞ্জ সমষ্টিত, তাত দেখিলোঁ যে 1000টা ঘৰ তাতে গৰাখহনীয়াই ভাঙি পেলাইছে গংগাধৰ নদী। আৰু গংগাধৰ নদীখনটো এতিয়া আপোনাৰ বহল হৈ কোনোবা ঠাইত আপোনাৰ খহনীয়া হৈ এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা বহল হৈ গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পালোঁ যে কোনো ঠাইত, ইমান ঠাই ভ্ৰমণ কৰিলোঁ, কোনো ঠাইতে চৰকাৰৰ কোনো ইণ্টাৰভেনশ্যন, চৰকাৰৰ কোনো আঁচনি দেখিবলৈ নাপালোঁ। বিজেপি চৰকাৰে ইমান হিন্দুত্বৰ কথা কয়, তেওঁলোকে সাংঘাতিক ধৰণৰ ৰাম ৰাজ্যৰ কথা কয়, তেওঁলোকে হিন্দু বেংগলীসকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ কথা কয়, অসমত সাংঘাতিক ধৰণে তেওঁলোকক ফেভাৰ কৰোঁ বুলি কয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি গোলোকগঞ্জ সমষ্টিত যিটো দেখিলোঁ, মোৰ নিজৰ চকু পানী ওলাই আহিছে আজি নিজে দেখি, যে 100 বছৰ বসবাস কৰা পুৰণি হিন্দু বেংগলী গাঁৱৰ মানুহৰ এটাকৈ ঘৰ গংগাধৰ নদীত ডুব গৈছে, খহনীয়াত পৰিছে, কিন্তু তাৰ পাছতো বিজেপি চৰকাৰে এবাৰো খবৰ ল'বলৈ অহা নাই। আনকি মহিলাবিলাকে স্পষ্টকৈ আমাৰ সন্মুখত, একদম টিভিৰ সন্মুখত স্পষ্টকৈ কৈছে যে আমি গোটেইবিলাক মানুহ নদীত জাপ মাৰি মৰি যাম, এনেকৈ বুলি কৈছে। এই পৰিস্থিতি হোৱাৰ পাছতো অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে সঁচাকৈ যথোপযুক্ত বানপানী আৰু গৰাখহনীয়া সমস্যাটোক গুৰুত্ব নিদিয়াটো দুৰ্ভাগ্যজনক। আৰু মই এইটো ক'বই লাগিব যে উজনি অসমতকৈ এই ক্ষেত্ৰত নামনি অসমক বেছিকৈ উপেক্ষা কৰা হৈছে। মই সেইটো নাজানো। আচলতে ইয়াত বোধহয় বিজেপিয়ে ভাবে যে নহয়, মানে ধৰ্মৰ ৰাজনীতি কৰিয়ে ভোটকেইটা লৈ থাকিব পাৰি, হিন্দু মুছলমানৰ পলিটিক্স কৰিয়ে চলি যাব পাৰি। সেইকাৰণে চাগে মই ভাবোঁ যে ইয়াতে, মই এনেকৈ অনুমানহে কৰিছোঁ, আৰু নিশ্চয় বহুতটা কাৰণ থাকিব। ধৰ্মৰ ৰাজনীতি কৰিয়ে যদি ভোট লৈ ল'ব পাৰে, তেতিয়াহ'লে অধিকাৰ কোনে কাৰ পূৰণ কৰিব?
গতিকে মই ভাবোঁ যে এতিয়া অসমত যথেষ্ট পৰিমাণৰ ধৰ্মৰ ৰাজনীতি হ'ল, হিন্দু মুছলমানৰ ৰাজনীতি হ'ল, এতিয়া আমাৰ উন্নয়নৰ ৰাজনীতি হ'ব লাগে। প্ৰকৃত অৰ্থত অসমৰ সমস্যাবিলাক, জাতীয় সমস্যাবিলাক সমাধানৰ ৰাজনীতি হ'ব লাগে। আৰু সেইকাৰণে অচিৰেই মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, নামনি অসমৰ ব্ৰহ্মপুত্ৰ নদী, নামনি অসমৰ গংগাধৰ নদী আৰু বিভিন্ন যিবিলাক নদী আছে সেই নদীবিলাকৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আচ্ছা, উপনিৰ্বাচন আহি আছে, আমি দেখিছোঁ যে ৰাজ্যৰ দলে যথেষ্ট সক্ৰিয়তা দেখুৱাই আছে। 5টাকৈ সমষ্টিত উপনিৰ্বাচন হ'ব। আজি কংগ্ৰেছৰ ফালৰ পৰা ষ্টেটমেণ্ট আহিছে যে উপনিৰ্বাচনত কংগ্ৰেছে কাৰো লগত মিত্ৰতা নকৰাৰ এটা ষ্টেটমেণ্ট আহিছে। তেনে ক্ষেত্ৰত আপুনি এই বিষয়টো লৈ পেলাই কি ক'ব? মই তাৰমানে এতিয়ালৈকে যিহেতু অনবৰতে বানপানীৰ কামত যোৱা 3 দিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছোঁ, গতিকে কংগ্ৰেছে কি ষ্টেটমেণ্ট দিছে মই সঁচাকৈ দেখা নাই। আপোনাৰ মুখৰ পৰাহে এই মুহূৰ্তত শুনিলোঁ যে কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে। যদি সঁচাকৈ কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে, এইটো তেওঁলোকৰ ঐতিহাসিক ভুল। লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকণমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে, যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত ল'ব খুজিছে, যদিহে আপুনি কোৱা মতে যদিহে এইটো হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব। যদিহে হৈছে, মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা, বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছোঁ যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ, সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব। এইটো ভাল কথা নহ'ব। এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব। আৰু মই ভাবোঁ যে যদি দৰকাৰ হয় ঠিক আছে, কংগ্ৰেছে যদি খেলে বেলেগ কথা, কিন্তু প্ৰথমতে বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব। আৰু বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব, তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনবিলাকত আমাৰ পৰা সহযোগিতা নাপাব। আৰু দৰকাৰ পৰিলে তেতিয়াহ'লে আমিও নিজৰ ষ্টেণ্ড ক্লিয়াৰ কৰি ল'ম। যদি কৈছে, মইতো নাজানো, কংগ্ৰেছে যদি কৈছে মই বানপানীত ঘূৰি ফুৰিছোঁ, আপোনালোকে সকলোৱে দেখিছে, 1 মিনিটো বেলেগ কথা ভাবিবলৈ সময় নাই। ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 12:30, 1টা বজালৈকে মানুহৰ মাজত আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত আছোঁ, 10:30, 11টা বজালৈকে নাৱৰ ওপৰত আছোঁ। মানে মই নাজানো, সঁচাকৈ নাজানো। কিন্তু যদিহে কংগ্ৰেছে কৈছে যে অকলে তেওঁলোকে উপনিৰ্বাচন খেলিব, তেওঁলোকৰ এইটো অহংকাৰ হৈছে। সামান্য ৰাইজৰ সঁহাৰি, কিছু পৰিমাণে ৰাইজৰ সঁহাৰি আপোনাৰ লোকসভা নিৰ্বাচনত লাভ কৰাৰ পাছত যদি কংগ্ৰেছৰ এনেকুৱা ধৰণৰ অহংকাৰ হয়, অসমৰ মানুহে গ্ৰহণ নকৰিব কথাটো। সেইকাৰণে মই ভাবোঁ যে অচিৰেই আমাৰ বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে। আৰু বিৰোধী ঐক্যমঞ্চৰ সভাত যদি কংগ্ৰেছ দলে ক'ত খেলিব খোজে সেই কথা কওক, আৰু বাকী দলে যদি ক'ৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক। সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবোঁ। আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে বাকী বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। মানে দেখা যাওক, মই প্ৰথমতে কংগ্ৰেছ দলৰ কথাখিনি শুনি লওঁ। এতিয়ালৈকে কংগ্ৰেছ দলৰ কথাখিনি শুনা নাই। আৰু কংগ্ৰেছ দলৰ সভাপতিৰ লগত কথা পাতি লওঁ। যদি সঁচাকৈ তেখেতসকলে এনেকৈ ধৰণে কৈছে, বিৰোধী ঐক্যমঞ্চ এটা থকাৰ পাছতো আৰু আজি এমাহৰ আগত একেলগতে ইলেকশ্যন খেলি যোৱাৰ পাছতো যদি অকলশৰীয়াকৈ ইলেকশ্যন খেলাৰ কথা তেওঁলোকে ঘোষণাই কৰি দিছে, মই নাজানো আপুনি কৈছে ঘোষণাই কৰি দিছে বুলি, যদি ঘোষণা কৰি দিছে ডেফিনেটলি কংগ্ৰেছ দলৰ এই ঘোষণা আমি ইতিবাচক ঘটনা বুলি নামানো। আমি ডেফিনেটলি ইয়াৰ বিৰোধিতা কৰিম। আৰু ডেফিনেটলি আমি কংগ্ৰেছ দলে আমাৰ লগত আলোচনা নকৰাকৈ, আটাইবিলাক বিৰোধী দলৰ লগত আলোচনা নকৰাকৈ কৰা এনেকুৱা সিদ্ধান্তক অহংকাৰ বুলি গণ্য কৰিম।